নমস্কাৰ, মই সুস্মিতা লোকেশ। এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ ভূমাফিয়াৰ অত্যাচাৰত কান্দি উঠিছে এখন গাঁৱৰ ৰাইজ। ভূমাফিয়াই এইবাৰ চৰকাৰী পথত খনন চলাইছে, যাৰ বাবে এখন গাঁৱৰ ৰাইজে এতিয়া দুৰ্ভোগ ভুগিবলগীয়া হৈছে। আমি প্ৰথমে দৃশ্যাংশ দেখুৱাইছো আৰু এইদৰে আচলতে ভূমাফিয়াই এখন গাঁৱৰ চৰকাৰী পথত এতিয়া খনন চলাইছে। আমি দৃশ্যাংশ দেখুৱাইছো আৰু চৰকাৰী পথত খনন চলাইছে আৰু ভূমাফিয়াৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰা হৈছে গাঁওবাসীয়ে, আৰু যাৰ বাবে এতিয়া গাঁওবাসীয়ে এতিয়া কান্দিবলগীয়া হৈছে, জীয়াতু ভুগিবলগীয়া হৈছে। আৰু এইদৰে চৰকাৰী পথত খনন চলাইছে ভূমাফিয়াই। আৰু এইদৰে আচলতে নগাঁও জিলাৰ ঢিং ৰাজচক্ৰৰ অন্তৰ্গত সোণহেৰি গাঁৱৰ এই দৃশ্য, সোণহেৰি গাঁৱৰ চৰকাৰী পথৰ এই দৃশ্য। আৰু এই চৰকাৰী পথটো এতিয়া এফালৰ পৰা খান্দি গৈছে ভূমাফিয়াৰ চক্ৰটোৱে এফালৰ পৰা খান্দি গৈছে এই চৰকাৰী পথ, আৰু যাৰ ফলত এতিয়া পুখুৰী সদৃশ হৈ উঠিছে। এই পথটো এতিয়া পুখুৰী সদৃশ হৈ উঠিছে। আৰু ভূমাফিয়া কুদ্দুছ আলীৰ নেতৃত্বত চলিছে এই চৰকাৰী পথৰ খনন, আৰু যাৰ বাবে এই চৰকাৰী পথৰ খনন চলিছে। আৰু চৰকাৰী পথসমূহ এইদৰে খান্দি দিয়াৰ ফলত এতিয়া গাঁওবাসীয়ে জীয়াতু ভুগিবলগীয়া হৈছে, হাৰাশাস্তিৰ সন্মুখীন হৈছে গাঁওবাসীয়ে। আৰু লগতে ভূমাফিয়া কুদ্দুছ আলীৰ নেতৃত্বত এই চৰকাৰী পথৰ খনন চলিছে বুলিও অভিযোগ এতিয়া উত্থাপন হৈছে, যাৰ ফলত এতিয়া দৈনিক যিসমূহ ছাত্ৰ ছাত্ৰী সেই পথেৰে অহা যোৱা কৰে, সৰ্বসাধাৰণ ৰাইজে অহা যোৱা কৰে, সেই ৰাইজে এতিয়া জবৰ যাতনা ভুগিবলগীয়া হৈছে, জীয়াতু ভুগিবলগীয়া হৈছে। আৰু ইতিমধ্যে ঢিং ৰাজচক্ৰ বিষয়াক গাঁওবাসীয়ে লিখিত অভিযোগো দিছে, কিন্তু সেই অভিযোগৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে। গতিকে সমগ্ৰ ঘটনা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হস্তক্ষেপ কৰিবলৈ এতিয়া আহ্বান জনাইছে গাঁওবাসীয়ে। আৰু এইদৰে ভূমাফিয়াৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি এইদৰে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে এখন গাঁৱৰ ৰাইজে। অৰ্থাৎ এইদৰে এতিয়া নগাঁও জিলাৰ ঢিং ৰাজচক্ৰৰ অন্তৰ্গত সোণহেৰি গাঁৱৰ চৰকাৰী পথৰ দৃশ্য এয়া। আৰু চৰকাৰী পথসমূহ এইদৰে ভূমাফিয়াই এফালৰ পৰা খান্দি গৈছে, আৰু যাৰ ফলত সেই পথছোৱা পুখুৰী সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে, গাঁওবাসীয়ে জীয়াতু ভুগিবলগীয়া হৈছে। আৰু লগতে ঢিং ৰাজচক্ৰ বিষয়াক লিখিত অভিযোগো দিছে গাঁওবাসীয়ে, কিন্তু সেয়া কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে। আৰু সেইবাবে ভুক্তভোগী গাঁওবাসীয়ে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে, লগতে সমগ্ৰ ঘটনাত যে হস্তক্ষেপ এতিয়া বিচাৰিছে, আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীক। আৰু এইদৰে ভূমাফিয়াৰ অত্যাচাৰত সহ্য কৰিব নোৱাৰি এইদৰে মুখ্যমন্ত্ৰীৰ সহায় বিচাৰিছে গাঁওবাসীয়ে। এই মুহূৰ্তত ভাষ্য আছে আগবঢ়াই। আমাৰ আজি 1931 জৰীপে পতন দি গৈছিলে সোণহেৰিৰ এখন চৰকাৰী বাট। এই বাটখন এইটো যেতিয়া অসমীয়া মানুহে মাটি বেচে, তেওঁলোকে 24 ফুট বাটখন থৈ পেলাই মাটিখিনি বেচি তলৈ গুচি গ'ল। এতিয়া ইয়াত মানুহে অলপ চলপ একটা দুকটাকৈ মাটি লৈছে, প্ৰায় 30-40 ঘৰ মানুহ ইয়াত বহিছে, 100ৰ ওপৰত জনবসতি আছে। এই ৰাস্তাখন গোটেইখিনি ৰাস্তা ঠিকেই আছিলে, মাজত যিটো মাথাউৰি এনডিমানৰ লগৰ পৰা কুদ্দুছ আলী নামৰ মানুহজনে এই ৰাস্তাখিনি কাটি গোটেই মাটি তেওঁ বেচিলে। এতিয়া বৰ্তমান তেওঁলোকে আয়ে ঘৰ পাইছে। এই ৰাস্তাত যিখিনি চৰকাৰী বাট আছিলে, বাটখনত তেওঁ JCB লগাই খান্দি গাঁত খান্দি থৈছে। এইখিনি মানুহ আহিবও নিদিয়ে, যাবও নিদিয়ে। এতিয়া বাৰিষা কালে আহি আছে, প্ৰায় 60-70জন ল'ৰা ছোৱালী আছে স্কুলত যাব, তেওঁলোকে স্কুলত যাব নোৱাৰে। আমি ইতিমধ্যে 3 মাহমান আগত আমি গোটেই ৰাইজ গৈছোঁ, চাৰ্কলত গৈছোঁ, ছাৰক আমি চাৰ্কল অফিচাৰক কৈছোঁ, ছাৰ আমাৰ ৰাস্তাখন সোণহেৰি ৰাস্তাখন চাই দিয়ক আৰু আমাৰ ৰাস্তাখিনি মুকলি কৰি দিয়ক। আমাৰ যিহেতু পঞ্চায়তে কাম কৰিব, এতিয়া পঞ্চায়তে বিচাৰি আছে ৰাস্তাখিনি মুকলি লাগে। তেতিয়া ছাৰে কৈছিলে যে এতিয়া আমাৰ হেৰি চলি আছে, এই বসুন্ধৰা চলি আছে, অলপ দিন পিছত যাম। ইতিমধ্যে আমি গৈছোঁ, ইতিমধ্যে যোৱাৰ পিছত তেওঁলোকে আমাৰ কোনো হেৰি নিদিলে, এই কথা দি পেলাইও তেওঁলোক নাহিলে। এতিয়া বাৰিষা দিন আহি আছে, মানুহ আয়ৰ ঘৰ পাইছে, মাল আনিব। কুদ্দুছ আলী নামৰ মানুহজনে এই ৰাস্তাখিনি কাটি পেলাই বেচি পেলাইছে। এনডিমানৰ পৰা প্ৰায় 200 মিটাৰ ৰাস্তা তেওঁ কাটি কুটি লান থান কৰি বেচিলে। তেওঁ ফিচাৰীও বেচিলে, ফিচাৰী মাটি বেচিলে, এইবিলাক চৰকাৰী মাটি তেওঁ কাটি বেচিলে। যেতিয়া আমি থানাত জনাইছো, এইবাৰ তেওঁ আজি 3 মাহ হ'ল তেওঁ কামখিনি বন্ধ কৰি দিলে। এতিয়া ধৰক আজি তেওঁলোকে মাল আনিছে, আপুনি কমচে কম পিছফালে ৰাস্তা দেখুৱাই দিব যে ৰাস্তাটোৰ চিষ্টেম কি আছে। এতিয়া লাগে কুদ্দুছ আলী আমাৰ ৰাস্তাখন বনাই দিব লাগে, যিহেতু তেওঁ মাটি কাটি পেলাই বেছি পেলাইছে। এইটো আমাৰ ৰাস্তা আছিলে, আগৰে পৰা ৰাস্তা আছিলে। হৈছে এইটো আমাৰ গাঁৱৰ ৰাস্তা, এইটো পুৰণি ৰাস্তা। আমি জন্মান্তৰৰ পৰা এইটো ৰাস্তা দি চলা ফিৰা কৰি স্কুলত যাওঁ। আমাৰ পৰা এতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকে এইটো ৰাস্তাৰ প্ৰয়োজন। সেইটো ৰাস্তা সোণহেৰি, লাটিয়ামাৰী, কানলমাৰী, লাটিয়ামাৰী চৰ আৰু পাংগ্ৰি চৰলৈকে মানুহে এইটো ৰাস্তাৰে অহা যোৱা কৰা ৰাস্তা। সেইটো ৰাস্তা আজি 2 বছৰমান হ'ল পুখুৰী খান্দি সি ইয়াৰ পৰা মানুহ
কেইজন মানুহ ইয়াত গড় বনাইছে সেই গড় সোপাৰ মানুহত চৰকাৰী গড় আহিছে গড় আহি আহা গড়বিলাক সেই পুখুৰী দিয়াৰ আগফাল দি একদম জেচিবি লগাই গাঁত খান্দি সেই মানুহৰ অসুবিধা কৰি অবৈধভাৱে চৰকাৰী মাটি খান্দি বেছি সি এতিয়া ৰাস্তা নিদিয়ে মানুহবিলাকে গড় নিবলৈ এতিয়া বালি চালি আনি সেই ৰাস্তাৰ কিনাৰত থৈ দিছে নিব নোৱাৰে এনেকুৱা সমস্যাৰ পৰা এই মানুহসোপাক বচাবলৈ আৰু ৰাস্তাটো মুকলি কৰি দিবলৈ আমি চৰকাৰৰ ওপৰত আহ্বান জনালো আৰু এই চক্ৰ বিষয়া যাতে এইটোৰ কঠোৰ পদক্ষেপ লয় সেইটো কাৰণে মোৰ আহ্বান থাকিল চৰকাৰৰ ওচৰত। আপুনি যে এটা কথা উত্থাপন কৰিছে যে এই ৰাস্তাখন জেচিবি দি খান্দিছিলে অবৈধভাৱে খান্দি মাটি বিক্ৰী কৰিছে কোন হয় সেই ব্যক্তিগৰাকীৰ নাম কি? কদুচালি কোন হয়? কদুচালি আমাৰ গাঁৱৰে এজন সি উগ্ৰপন্থী চাইজ মাতাব্বৰ নেকি? মাতাব্বৰটো নহয় সি একজন উগ্ৰপন্থী ক'ব লাগিব উগ্ৰপন্থী ক'ব লাগিব তেওঁ কি সন্ত্ৰাস চলাই নেকি? সন্ত্ৰাসৰ নিচিনাই তেওঁ গোটেই মানুহক অশান্তি কৰি আমাৰ গাঁৱটো বিক্ৰী কৰি দিবলৈ ধৰি আছে সি এনেকুৱা অৱস্থাত ৰাইজক হাৰাশাস্তি কৰে নেকি? ৰাইজক হাৰাশাস্তি যাক দুৰ্বল পায় তাকেই হেঁচা দি ধৰে সি এনেকুৱা কাৰণৰ মানুহ সি আৰু যিহঁত অলপ শকত আছে সিহঁতৰ লগত মিলি সি চলিব পাৰে আৰু যিবিলাক দুখীয়া মানুহ আছে সিহঁতক হাৰাশাস্তি কৰিবলৈ সি সুবিধা পায়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।